এই তথাপি এই 65 টকীয়া মাত্ৰ ঔষধৰ এটোপাল এনেকুৱা চকুত দি পেলাই আমি আমাৰ ঘৰৰ মুৰ্গীখিনি গোটেইখিনি ভালকে ৰাখিবলৈ সক্ষম হৈছিলোঁ। নমস্কাৰ, সুপ্ৰভাত সকলোকে। মোৰ চেনেলত আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ সন্মুখত আহি উপস্থিত হ'লোহি। আজি আপোনালোকক এটা অতি লোকেল কুকুৰাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এটা ভিডিঅ' দিবলৈ গৈ আছোঁ। আজি বিষয়টো হৈছে ৰাণীখেত। ৰাণীখেত বুলি ক'লে আপোনালোকে নিশ্চয় কিছুমানে বুজি পাব বা কিছুমান নাপাব। ৰাণীখেতটো এনেকুৱা ধৰণৰ বেমাৰ যোনটো নেকি মুৰ্গীয়ে লোকেল কুকুৰাবিলাক কেতিয়াবা টোপনিয়াই পেলাই এনেই মৰি যায় বা এনেই জুবুকা লাগি পেলাই বহি থাকে, আপোনালোকে নিশ্চয় দেখিছে। তো সেই বেমাৰটো সাধাৰণতে শিমলু ফুলাৰ বতৰত বা খুব ঠাণ্ডা গৰম সোমাও এনেকৈ সময়তে খুব বেছিকৈ হয়। তো আমাৰ গাঁৱত এটা সময়ত খুব বেছিকৈ হৈ গৈছিলে, আজিৰ পৰা এমাহ দুমাহমান আগত। কিন্তু সেই সময়তে মানে গাঁৱৰ বহুতখিনি মুৰ্গী মৰি গৈছিলে। কিন্তু তৎসত্ত্বেও আমাৰ ঘৰত লোকেল মুৰ্গীবিলাকৰ কোনো ধৰণৰ ক্ষয় ক্ষতি হোৱা নাছিল, কাৰণ মই এটা বিশেষ ধৰণৰ ভেকচিন এটা মাৰিছিলোঁ, যোনটোৰ দাম হৈছে অকল 65 টকা। 65 টকাৰ ব্যৱহাৰ কৰি মই আমাৰ ঘৰৰ যিমানখিনি মুৰ্গী লোকেল কুকুৰা আছিলে গোটেইখিনিক মই সুস্থ কৰি ৰাখিবলৈ সক্ষম হৈছিলোঁ। তো কেনেকৈ ধৰণৰ মই মানে বচাই ৰাখিছিলোঁ আৰু কি ভেকচিন দি পেলাই কেনেকৈ ধৰণৰ পদ্ধতিত দি পেলাই মই বচাই ৰাখিছিলোঁ আপোনালোকক অকণমান দেখুৱাবলৈ যত্ন কৰিম। তো আজি খুব ৰাতিপুৱা মানে কি ঘৰৰ লোকেল কুকুৰাবিলাকক মোৰ বেচিবলগীয়াও হৈ আছে। বহুতখিনি লোকেল কুকুৰা আমাৰ ঘৰত হৈ গৈছে আৰু মানে যথেষ্ট উৎপাতো কৰি থাকে। তো সেইকাৰণে ৰাতিপুৱাই ধৰিবলৈ আমি বিচাৰিছোঁ আৰু ৰাতিপুৱাই ধৰি মেলি অলপ বেছিও দিম আৰু অকণমান মানে সিহঁত যিমানখিনি থাকে সিহঁতক ৰাণীখেতৰ ভেকচিন দি দিম একেলগে। তো খুব ৰাতিপুৱাতে আজি মানে ৰেডি হৈছোঁ বজাৰত এটা বেপাৰীক দিমগৈ। আৰু কুকুৰাৰ দামো বৰ্তমান খুব ভালেই হৈ আছে, কেজি 400 টকা বুলি কৈ আছে। পাইকাৰী দাম 400 টকা পায়। খেতিয়কসকল যথেষ্ট উন্নতি হৈ দিয়কচোন। ভাল লাগে বাৰু, ইমান 400 টকা দৰ খুব বজাৰৰ দৰ পাইকাৰী দৰ নাথাকে। তথাপি এইবাৰ সুধি আহিছিলোঁ, মানে 400 টকা দিম বুলি কৈছে। তো সেইকাৰণে ৰাতিপুৱাই ধৰিবও বিচাৰিছোঁ আৰু ভেকচিনটো কেনেকৈ দিওঁ আমি সেইটো আপোনালোকক দেখুৱাওঁ। এই ভেকচিনটো দিয়াৰ ফলত আপোনালোকৰ যথেষ্ট ভাল হ'ব। ঘৰত যিমানখিনি আপোনালোকৰ কুকুৰা আছে গোটেইখিনি ভালকৈ ৰাখিবলৈ পাৰিব। তো কেনেকৈ ধৰণৰ ভেকচিনটো দিওঁ আৰু কি ভেকচিন দিওঁ আপোনালোকক জনাই আছোঁ। ঠিক আছে, চাই থাকক ভিডিঅ'টো। আমি আজি যোনটো ভেকচিন দিবলৈ গৈ আছোঁ, এইটো ভেকচিনটোৰ এইটো চাই লওক। এইটো ৰাণীখেত ডিজিজ ভেকচিন। এইটো 100 ড'জৰ ভেকচিন হয়। ইয়াৰ লগতে এইটো লিকুইড এটা থাকে, এইটো মিক্স কৰি পেলাই দিব লাগে একেলগে। এইটো 4 ml থাকে টোটেল। মানে এইটো আপোনাৰ 100টা মুৰ্গীক ধুনীয়াকৈ দিবলৈ পাৰি। আৰু এটা পাউডাৰ ফৰ্মত থাকে, এটা লিকুইড ফৰ্মত থাকে। এটা মই চিৰিঞ্জ লৈ আহিছোঁ। তো এইটো এই দুইটা মানে একেলগে মিক্স কৰি ল'ব লাগিব। এই চিৰিঞ্জৰ সহায়ত ইয়াত সোমোৱাই পেলাই মিক্স কৰিব লাগিব। এতিয়া আমি মিলাই লওঁ বাৰু। এতিয়া আমি পাউডাৰটোত 1 ml মান লৈ পেলাই এই লিকুইডটোত ইয়াত দি পেলাই মিক্স কৰি ল'লোঁ আৰু ইয়াৰ পৰা চিৰিঞ্জৰ সহায়ত এই আকৌ লিকুইডটোত ভৰাই ল'লোঁ। এতিয়া এইটো সম্পূৰ্ণ 100টা ড'জৰ এটা ভেকচিন হৈ গ'ল। এইটো চাওক, এতিয়া আমাৰ ঘৰত একদম পুৰা চৰাই ধৰাৰ উৎপাত হৈ গ'ল। গোটেই ঘৰৰ মানুহখিনিয়ে মানে দৌৰি পেলাই ভেকচিন দিবলৈ গৈ আছোঁ। আকৌ এইটো চাওক, এৰিম এইটো চাওক, এইটো মাক এটা চৰাই হয়। ইয়াক এটা এনেকৈ ধৰণৰ দিব, একটোপ লৈ পেলাই মাত্ৰ এটোপ দিলে হৈ যাব। ইয়াক এনেকৈ এটোপ দি পেলাই আপোনালোকৰ চৰাইবিলাক 3 মাহৰ কাৰণে সম্পূৰ্ণভাৱে সুস্থ কৰি ৰাখিব পাৰিব। যেতিয়া নেকি গোটেই গাঁওখনত ঘৰৰ ওচৰে পাজৰে গোটেই মানে এই ৰাণীখেত বেমাৰটো হৈছিলে, সেই সময়ত মানে একদম চৰাই ধ্বংস হৈ গৈছিলে। গাঁৱত চব মুৰ্গী নাই, শেষেই হৈ গ'ল। তথাপি এই 65 টকীয়া মাত্ৰ ঔষধৰ এটোপাল এনেকুৱা চকুত দি পেলাই আমি আমাৰ ঘৰৰ মুৰ্গীখিনি গোটেইখিনি ভালকৈ ৰাখিবলৈ সক্ষম হৈছিলোঁ। একদম পুৰা এতিয়া সুস্থ হৈ আছে। সৰু ডাঙৰ বুলি কথা নাই, আপোনালোকে প্ৰত্যেক কুকুৰা চৰাইকে এনেকৈ এটোপাল দি দিলেই একেবাৰে যথেষ্ট। ইয়াৰ দাম মাত্ৰ 65 টকা। এটা চিৰিঞ্জ আনিব 5 টকা, দুটাই মিলি পেলাই হৈ যাব আপোনাৰ 70 টকা। সেই 70 টকাৰ বিনিময়ত মানে 100টা মুৰ্গী বা 100টা মুৰ্গী পোৱালিৰ আপোনালোকে জীৱন বচাব পাৰিব আৰু আপোনালোকৰ ঘৰত থকা গোটেইখিনি কুকুৰাৰে বেমাৰৰ পৰা মুক্ত কৰি ৰাখিব পাৰিব। আপোনালোকে নিশ্চয় জানে, আমাৰ গাঁৱলীয়া পৰিৱেশত আমি কুকুৰা অলপ হাঁহ কুকুৰা পুহি পেলাই আমি অলপ আৰ্থিকভাৱে টনকিয়াল হ'বলৈ যত্ন কৰোঁ। ঘৰত এইবিলাক বস্তু যদি ক্ষতিসাধন হয়, আমাৰ খুবেই কষ্ট হয়। যোৱা এবছৰৰ আগতে আমাৰ এনেকৈ ঘৰুৱা কুকুৰাবিলাক পুহিছিলোঁ, তাতো বেমাৰ আজাৰ হৈ পেলাই একদম মুৰ্গী নাছিলেই।
আজি মানে কিছুমান মুৰ্গী ভেকচিন মাৰিম আৰু কিছুমান মানে ঘৰত ধৰিবা সেইটো এনেকে ধৰোতে ধৰোতে আমাৰ ৰছী শেষ হৈ গ'ল। এতিয়া আমাৰ মা বাবা আৰু ভণ্টি আমাৰ ৰছী আকৌ কিবা কৰি আছে। ইয়াতে কুকুৰাবিলাক আনি পেলাই থৈছোঁ। এতিয়াও ভিতৰত ইয়াতে এজন মানুহ সোমাই আছে। আমাৰ গঁৰালটো এনেকুৱা ধৰণৰ ধৰি পেলাই থৈছোঁ। এই গঁৰালৰ ভিতৰত এটা মানুহ সোমাই আছে। এইটো মানে ভঁৰালৰ তলত এনেকে বনাই থৈ দিছোঁ আৰু গঁৰাল ৰছী শেষ হৈ যোৱাৰ কাৰণে আকৌ মায়ে বেলেগ কামো কৰিব গৈছে। এতিয়া আমি গোটেইখিনি মুৰ্গীক ভেকচিন মাৰি দিয়াৰ পিছত কিছুমান যিখিনি বেচিবলগীয়া আছিলে সেইখিনি ধুনীয়াকৈ বান্ধি কৰি ল'লোঁ। বান্ধি লৈ পেলাই ধুনীয়াকৈ মোনাত ভৰাই ল'লোঁ। এতিয়া মোনাত ভৰাই লৈ পেলাই এইখিনি লৈ যাম আৰু বজাৰলৈ। এতিয়া ওজন কৰি চাওঁ আৰু কিমান নহয়। মোনাসহ 10 কিলো হৈছে। মানে ইয়াৰ পৰা যদি আধা কেজি নহয় বাৰু, আমি যদি আধা কেজি বাদ দিওঁ তেতিয়াহ'লে 9.5 কিলোমান থাকিবগৈ আৰু 4.5 টকাকৈ পাৰ কেজি দিছে। এইখিনি লৈ যাওঁ, আজি বেপাৰীক দি দিওঁগৈ। আমাৰ মুৰ্গী ধৰা মানুহজন এইজন দেই, চানিকা ককাই। হাঁহি দিয়ক চানিকা ককাই। অঁ